হয়, ইতিমধ্যে আজিৰ দিনটোত যেহেতু যিখিনি হৈছে সকলোখিনি আপুনি অৱগত কৰিছে যে আজি দুখনকৈ বিহু সমিতি, ধাৰাপুৰ বিহু সমিতি আৰু সমান্তৰালকৈ ৰামদিয়াৰ বিহু সমিতি আহি উপস্থিত হ'ল। তেওঁলোকে ইয়াতে যিহেতু সাক্ষ্য প্ৰদান কৰিলে, কাৰণ তেওঁলোকে যেনেধৰণে চুক্তিবদ্ধ হৈছিল বা যিমানখিনি টকা দিছিল সেই সকলোখিনিৰ বিষয়ে SITৰ ফালৰ পৰা সকলোখিনি তথ্য সংগ্ৰহ কৰা হ'ল। লগতে সিদ্ধাৰ্থই কেনেধৰণে তেওঁলোকৰ লগত কথা পাতিছিল এই সকলোখিনি তেওঁলোকে আচলতে কৈছে SITৰ যি তদন্তকাৰী বিষয়াৰ আগত। আৰু বিশেষকৈ NK প্ৰডাকশ্যনৰ যি স্বত্বাধিকাৰী দেৱ বৰকটকী আৰু সমান্তৰালকৈ যি পিকু বৰগোহাঁই জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক, সেই দুয়োগৰাকীৰে ভাষ্য সংগ্ৰহ কৰিলে আৰু আদালতত তেওঁলোকৰ জবানবন্দী সংগ্ৰহ কৰা হৈছে। আৰু তেওঁলোকে খুব ভালকৈ গম পাইছিল যে দেৱ বৰকটকীয়ে সকলোৱে গম পায় যে NK প্ৰডাকশ্যনৰ খুব ঘনিষ্ঠ আছিল জুবিন গাৰ্গৰ সৈতে আৰু তেওঁৰ সৈতে বহুখিনি তথ্য আছে। এই সকলোখিনি SIT ফালৰ পৰা তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিছে। আৰু সমান্তৰালকৈ পিকু বৰগোহাঁই তেওঁৰ যিটো মোবাইল, সেই মোবাইলটো জব্দ কৰা হৈছে, কাৰণ সকলোৱে গম পায় যে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদকগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কেইদিনমানৰ পিছতেই শেখৰ গোস্বামীৰ সৈতে যি বাৰ্তালাপ, সেই বাৰ্তালাপ সকলোখিনি তথ্য সংগ্ৰহ কৰিলে আৰু মোবাইলত কি কি আছে এই সকলোখিনি তথ্য SITৰ ফালৰ পৰা লোৱা হৈছে। গতিকে জোৰদাৰ প্ৰক্ৰিয়া তেওঁলোকে চলাইছে যে ক'তো আচলতে খুঁত থাকিবলৈ দিয়া নাই, কাৰণ সকলোৱে গম পায় যে যি চাৰ্জশ্বিট দাখিল কৰা হ'ব সেই চাৰ্জশ্বিটখন আচলতে কটকটীয়া হ'ব লাগিব, কাৰণ অপৰাধী হাৰি যাব, নহ'লে তথ্য প্ৰমাণ লাগিব। বহুতে হয়তো ক'ব পাৰে যে বিহু সমিতিৰ কি কাম জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে, কিন্তু কাম আছে, কাৰণ এইবিলাক হৈছে সকলো তথ্য প্ৰমাণ। কাৰণ প্ৰত্যেকখন বিহু কমিটিয়ে এটা কথা কৈছে যে তেওঁলোকে কৈছে জুবিন গাৰ্গৰ যি মাননি আচলতে সিদ্ধাৰ্থই নিজাকৈ এটা বছৰত, এই বছৰত বিশেষকৈ বঢ়াই তেওঁলোকক কৈছিল, যাৰ বাবে ধাৰাপুৰ বিহু সমিতিয়ে তেওঁলোক চুক্তিবদ্ধ কৰিব পৰা নাছিল। পূৰ্বতকৈ তেওঁলোকে বহুখিনি টকা আচলতে বৃদ্ধি কৰি দিছিল। আৰু ঠিক তেনেধৰণে সকলোৱে এটা কথা কৈছে যে প্ৰত্যেক বছৰে আচলতে সিদ্ধাৰ্থই কথা পাতে, সিদ্ধাৰ্থই কথা পতাৰ পিছতেই তেওঁলোকে নিৰ্দিষ্ট দিনত কিন্তু সিদ্ধাৰ্থই বিহু সমিতিসমূহক লগ নধৰে, তেনেকুৱা ধৰণৰ কথা কৈছে। ভালকৈ কথা নাপাতে, সেই সকলোখিনি কথা কৈছে। আৰু আমি সেই সকলোখিনি আচলতে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছিলোঁ। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত কোনো কাৰণতে যাতে অপৰাধী হাৰি যাব নোৱাৰে, তাৰ প্ৰতি SITৰ প্ৰত্যেকগৰাকী বিষয়া গুৰুত্ব সহকাৰে লৈছে, কাৰণ নহ'লে অসম আৰক্ষী সমালোচনাৰ সন্মুখীন হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়েও কৈছে যে ন্যায় দিবই লাগিব, ন্যায় পাবই লাগিব, সকলোৱে এতিয়া ন্যায়ৰ অপেক্ষাত আছে। গতিকে এই দীৰ্ঘ সময় ধৰি 100তকৈও অধিক যিসকল লোকৰ পৰা জবানবন্দী সংগ্ৰহ কৰা হৈছে, সাক্ষ্য লোৱা হৈছে, সেই সকলোৰে যিসমূহ তথ্য, সেই তথ্যসমূহ আচলতে আদালতত সকলোখিনি দেখুৱাব লাগিব, প্ৰমাণ কৰিব লাগিব যে কেনেধৰণে জুবিন গাৰ্গক অৱহেলা কৰাৰ বাবে এনেধৰণে মৃত্যু মুখত পৰিলে, আমাৰ সম্পদ হেৰুৱাবলগীয়া হ'ল। ধন্যবাদ জনাইছো শেহতীয়া আপডেট আমাক জনোৱাৰ বাবে।